আজি অতি ভাল লাগিছে মোৰ যে হোজাই জিলা কমিটিখন আজি হোজাই জিলা এওডিএফৰ কাৰ্যালয়ত ইয়াত গঠন হ'ল আৰু ভাল লাগিছে যে হোজাই জিলাৰ তিনিওখন বিধানসভা সমষ্টিৰ পৰা ইয়াত যথেষ্ট সংখ্যক প্ৰতিনিধি আমি উপস্থিত হৈছিল আৰু ইয়াত আমি যিটো ৰাইজৰ উৎসাহ উদ্দীপনা দেখা পালোঁ বা আমাৰ কৰ্মীসকলৰ যিটো আগ্ৰহ দেখা পালোঁ যে পূৰ্বৰ তুলনাত আমাৰ কৰ্মীসকলৰ আগ্ৰহ যেন বৃদ্ধি পাইছে। বহুতে কংগ্ৰেছে ক'ব খোজে যে এওডিএফ দল এইবাৰ তেওঁলোকে শূন্য আসন পালে আৰু এওডিএফ দল শেষ হৈ গ'ল বা অসমত আৰু নাথাকে, এই দল বৰবাদ হৈ গ'ল। কিন্তু আমি যি দেখা পাইছোঁ আমাৰ কৰ্মীসকল আগতকৈ বেছি উদ্যমেৰে আগুৱাই আহিছে। অহা 2026 চনৰ বিধানসভা নিৰ্বাচনতেই তাৰ প্ৰতিফলন আপোনালোকে দেখা পাব যে অসমত শক্তিশালীভাৱে এওডিএফে অহা নিৰ্বাচনত ইয়াত নিজৰ স্থিতি প্ৰমাণ কৰিব আৰু এইবাৰ লোকসভা নিৰ্বাচনৰ পিছত আমাৰ লাঞ্ছিত বঞ্চিত বিভিন্ন জনগোষ্ঠীলৈকে তেওঁলোকে এতিয়া আফচোচ কৰি আছে। তেওঁলোকে কৈ আছে যে আমি আচলতে আমাৰ ভুল হৈ গ'ল সিদ্ধান্তটো। যিয়ে নহওক আজি এইটো শুভলক্ষণ কেৱল হোজাইতে নহয়, ইয়াৰ আগতে নগাঁও, মৰিগাঁও, গোৱালপাৰা, ধুবুৰী, মানকাছা, দৰং যিমান জিলাত মানে আমাৰ এইকেইদিনত জিলা কমিটিবিলাক হৈছে, সকলো জিলা কমিটিৰ মিটিঙত পূৰ্বৰ তুলনাত দ্বিগুণ তিনিগুণ মানুহ আহি আছে। মানে কৰ্মীসকলে কিন্তু এইবাৰ মৰণপণ বান্ধি তেওঁলোক আগুৱাই আহিছে যে আমি দলটো আগতকৈ শক্তিশালী কৰিম আৰু আপোনালোকে চাব যে এবছৰৰ ভিতৰত এওডিএফ দল অসমত পূৰ্বৰ তুলনাত আৰু অধিক শক্তিশালী হ'ব আৰু 2026ত তাৰ ফলাফল আমি পাম। যোৱা দুদিন আগত আপোনালোকে সোণাপুৰ যি উৎসৱস্থলীত আপোনালোকে যাবলৈ চেষ্টা কৰিছিলে, কিন্তু দেখা গৈছে একাংশ ৰাইজে আপোনালোকে বাধা প্ৰদান কৰিছে। তাৰ কাৰণটো কি, কিয় বাধা প্ৰদান কৰিছে তেওঁলোকে? এইটো আচলতে ৰাইজে বাধা দিয়া নাই, তাত যিকেইজন মানুহে বাধা দিছিল তেওঁলোকে গাড়ী লৈ ইয়াত তেওঁলোকে গাড়ী ৰখাই বাহিৰৰ পৰা অহা লোক, তাক কেইটামান চিনিও পাওঁ। সোণাপুৰ কলেজত কিছুদিন আগতে এই অধ্যক্ষ দিয়া ঘোষৰ কেলেংকাৰীত অভিযুক্ত এজন আছে, তেওঁক আছুৱে নিলম্বন কৰিছে, পিছত বিজেপিত যোগদান কৰিছে। আৰু কেইটামান আছে বিজেপিৰ, গোটেইকেইটা বিজেপিৰ কৰ্মকৰ্তা। আচলতে আৰক্ষীয়ে যদি আমাক বাধা দিয়ে তেতিয়া চৰকাৰৰ ওপৰত পৰে কথাটো, যে আৰক্ষীয়ে তেওঁলোকক যাব দিয়া নাই, মানে ইয়াত নিশ্চয় কিবা তাত মানৱাধিকাৰ উলংঘন বা এনে কিবা ঘটনা হৈছে যিটো আৰক্ষীয়ে লুকাব বিচাৰিছে। সেইকাৰণে চৰকাৰে কৌশলেৰে তেওঁলোকে কিছুমান বিজেপি কেডাৰ আনি পেলাই ৰখাই থৈছে। তেওঁলোকে বাধা দিয়ে, আৰক্ষী ইয়াত ৰখি ৰখি চাই থাকে আৰু আৰক্ষী ইমান দায়িত্ব জ্ঞানহীন। কালি আমি গৈ পেলাই ডিজিপিক লগ ধৰি ক'লোঁ যে আপোনাৰ আৰক্ষী বাহিনীয়ে ইয়াত চাই আছে, তেওঁলোকৰ চকুৰ সন্মুখতে 20-30টা বিজেপিৰ কেডাৰে আমাৰ লগত তেওঁলোকে তৰ্কাতৰ্কি কৰিছে। যদি তেওঁলোকে আমাৰ গাত হাত উঠালেহেঁতেন বা কিবা অঘটন হ'লেহেঁতেন, এইটো আৰক্ষীয়েতো নিশ্চয় তেওঁলোকক আঁতৰাব লাগিহেঁতেন যে আইন শৃংখলাৰ দায়িত্বত আমি আছোঁ, আপোনালোকে বাধা দিব নালাগে বা আপোনালোকে ইয়াৰ পৰা গুচি যাওক। বিধায়কসকল আহিছে, সন্মানীয় বিধায়ক, তেওঁলোকক আমি তাত ভিতৰত যাব লাগে নালাগে, কি চিকিউৰিটি দিম আমাৰ কথা। আৰক্ষীয়েতো তেওঁলোকক আঁতৰোৱা নাই। মানে আৰক্ষীক চৰকাৰে কৈ দিছে তোমালোকে পিছফালে থাকিবা, আমাৰ কেডাৰবিলাক আগত থাকিব, ভিতৰত যাব দিয়া নাই। আমি খবৰ পোৱা মতে ভিতৰত তেওঁলোকে এটা গেটো ছিষ্টেম বনাইছে, মানে চাৰিওফালৰ পৰা বাহিৰৰ মানুহ ভিতৰত আহিব নোৱাৰে, ভিতৰৰ মানুহ বাহিৰত যাব নোৱাৰে। মানে এই একে পৰিয়ালৰ যিসকল বাহিৰত গৈছিল কিবা খোৱা বস্তু কিনিবলৈ, তেওঁলোকে আৰু সোমাব নোৱাৰে। স্কুলৰ ল'ৰা ছোৱালীবিলাক ৰাতিপুৱা ইউনিফৰ্ম পিন্ধি স্কুলত গ'ল, ঘূৰি আহি পেলাই দেখে তেওঁলোকৰ ঘৰ দুৱাৰ নাই, ভাঙিলে। আৰু মানে আৰক্ষীয়ে চাৰিওফালৰ পৰা এটা বেষ্টনী দি আবদ্ধ কৰিছে, ল'ৰা ছোৱালীবিলাক যাব পৰা নাই। তাতে কণ শিশুক যেনেকৈ গুলিয়াইছে, এটা 10 বছৰীয়া এগৰাকী কিশোৰীৰ গুপ্তাংগত গুলিয়াইছে, ইয়াতকৈ দুৰ্ভাগ্যজনক লজ্জাজনক কথা হ'ব নোৱাৰে। আৰু তাৰপিছত এই গুলিত কিছুমান ল'ৰা ছোৱালী তেওঁলোকৰ ঘৰ নাই, ভাঙিলে তেওঁলোকে দৌৰি হাবিয়ে জংঘলে পলাইছে। এতিয়া বহুত ল'ৰা ছোৱালীক এতিয়ালৈকে পোৱা নাই। এতিয়া কোনোবাই গুলিবিদ্ধ হৈ জংঘলত পৰি আছে নে কি, আমি সেইটো চাবলৈ গৈছিলোঁ। যে আমি ভিতৰত গৈ আমি পৰিস্থিতিটো চাব বিচাৰোঁ যে তাত যদি কিবা শিশু আহত হৈ আছে, হাবিয়ে জংঘলে কিছুমান পলাই আছিলে, অভিভাৱকে বিচাৰি পোৱা নাই, বা কোনোবাই হয়তো বেলেগ গাঁৱত গুচি গ'ল নেকি। ল'ৰা ছোৱালীবিলাক স্কুলৰ পৰা ইউনিফৰ্ম পিন্ধি আছিল, তেওঁলোকতো দুষ্কৃতিকাৰী নহয়, তেওঁলোকক কিয় উলিয়ালে? ইয়াত মানৱাধিকাৰ উলংঘা কৰিছে আৰক্ষী।